ৰজাঘৰৰ লক্ষ্য হৈ পৰিছে নেকি কুংকি চৌধুৰী? বাৰে বাৰে আৰক্ষীৰ আলহী হ'বলগীয়া হৈছে মধ্য গুৱাহাটী সমষ্টিৰ প্ৰাৰ্থীগৰাকী। দেওবাৰে পুনৰ পাণবজাৰ থানাত হাজিৰ কুংকি চৌধুৰী। কুংকিৰ বিৰুদ্ধে অভিযোগ নিৰ্বাচনী বিধি উলংঘা কৰাৰ। ভোটগ্ৰহণৰ দিনটোত কুংকি চৌধুৰীয়ে নিৰ্বাচনী বিধি উলংঘা কৰি প্ৰৱেশ কৰিছিল ভোট কেন্দ্ৰত। এই অভিযোগ উত্থাপন কৰি কুংকিৰ বিৰুদ্ধে নৱকুমাৰ লস্কৰ নামৰ এজন ব্যক্তিয়ে এজাহাৰ দিয়ে। সেই এজাহাৰৰ ভিত্তিতে কুংকি চৌধুৰীৰ বিৰুদ্ধে পাণবজাৰ থানাত 74/26 নম্বৰত ৰুজু হৈছিল এটা গোচৰ। সেই গোচৰটো সন্দৰ্ভত দেওবাৰে পাণবজাৰ থানাত কুংকিক হাজিৰ হোৱাৰ নিৰ্দেশ দিছিল আৰক্ষীয়ে। মূলতঃ কুংকিৰ 3টা অভিযোগত আৰক্ষীৰ চমন। অভিযোগ নম্বৰ 1, ভোটগ্ৰহণৰ দিনটোত PSOসহ ভোট কেন্দ্ৰত প্ৰৱেশ। অভিযোগ নম্বৰ 2, প্ৰচাৰ শেষ হোৱাৰ পিছত ভোটাৰক মেনুপুলেট কৰা। অভিযোগ নম্বৰ 3, প্ৰচাৰ সমাপ্ত হোৱাৰ পিছত উভতি যোৱা নাছিল কুংকিৰ মিডিয়া মেনেজমেণ্ট টীম। এইকেইটা অভিযোগৰ ভিত্তিত কুংকি চৌধুৰীক পাণবজাৰ আৰক্ষী থানালৈ তলব কৰা হৈছিল। 2 ঘণ্টা সোধা পোছাৰ অন্তত ষ্টেটমেণ্ট লৈ আৰক্ষীয়ে যাবলৈ দিয়ে কুংকি চৌধুৰীক। পিছে এই সকলো অভিযোগ মিছা বুলি উল্লেখ কৰিছে কুংকিয়ে। পক্ষপাতিত্বমূলকভাৱে কুংকিয়ে ক্ৰাইম ব্ৰাঞ্চত দিয়া এজাহাৰৰ ওপৰত কোনো ব্যৱস্থা নোলোৱাৰো অভিযোগ তুলিছে। সেইটো এটা ফলছ এলিগেশ্যন লগাই এখন FIR লজ হৈছিল, যোনটো মই আগতেও জনাইছোঁ সামাজিক মাধ্যমৰ ধৰে। খুব ভাল পাইছোঁ যে মই আহি নিজৰ মোৰ ষ্টেটমেণ্টটো দিলোঁ, মোৰ পক্ষখিনি ৰাখিলোঁ, আৰু মোৰ পূৰা বিশ্বাস আছে ছিষ্টেমৰ ওপৰত তেওঁলোকে গোটেই ইনভেষ্টিগেশ্যনখিনি ভালকৈ কৰিব। আপুনি এখন FIR নিৰ্বাচনী আচৰণবিধি উলংঘা কৰিছিলে নেকি? নাই, একদমেই কৰা নাই। আকৌ ক'ম, মই যিহেতু এটা ফলছ এলিগেশ্যনছ আছিলে আৰু সেইটো লৈ মই সেইকাৰণে আকৌ ক'ম যে ভাল পাইছোঁ, মাতিছে, মোৰ নিজৰ ষ্টেটমেণ্টখিনি দিলোঁ। কুংকি চৌধুৰী পাণবজাৰ থানাত হাজিৰ হোৱাৰ লগে লগেই 27 বছৰীয়া যুৱতীগৰাকীক সমৰ্থন দিবলৈ এইদৰে বিভিন্ন দলীয় কৰ্মীৰ লগতে পাণবজাৰ আৰক্ষী থানাত উপস্থিত হ'ল গুৱাহাটীৰ নাগৰিক সমাজ। নাগৰিক সমাজৰ অভিযোগ, কুংকি চৌধুৰীৰ জনপ্ৰিয়তাক ভয় কৰি দমন কৰিবলৈ চেষ্টা কৰিছে ৰজাঘৰীয়াই। নিৰ্বাচনী বিধি উলংঘা কৰাৰ অভিযোগত ৰাজ্যত হাজাৰখন এজাহাৰ দাখিল কৰা হৈছে, কিন্তু পক্ষপাতিত্বমূলকভাৱে কুংকি চৌধুৰীক লক্ষ্য কৰি লোৱাৰ অভিযোগ। মই ফাৰ্ষ্টত এটা কমপ্লেইন দিছিলোঁ এই গোটেই ছিটুৱেশ্যনটো লৈ, আৰু তাৰ ওপৰত তেওঁলোকে এটা পাব্লিক নটিছো ইছ্যু কৰিছিলে সেই দিনাই, সেই আবেলিয়ে। তো সেইকাৰণে খুবেই ভাল হৈছে যে এইটো ইছ্যুৰ ওপৰতে তেওঁলোকে যিহেতু এতিয়া আকৌ ফলছ এলিগেশ্যন লগাইছে। চ' মই আহি মোৰ যিখিনি ক'বলগীয়া কথা আছিল, মোৰ ষ্টেটমেণ্টছখিনি মই দিলোঁ। আপুনি যে যোনখন FIR দিছিলে ক্ৰাইম ব্ৰাঞ্চত, হয়, সেইখনৰ বিৰুদ্ধে কিবা ব্যৱস্থা লৈছে নে? আৰু AI ভিডিঅ' সেইটো লৈতো একো এতিয়ালৈকে ব্যৱস্থা হোৱা নাই। তেওঁলোকে কৈছে যে তেওঁলোকে কামবোৰ কৰি আছে, কিন্তু ইমান সময় কিয় লাগিছে মই নাজানো। হাৰিয়ানাৰ পৰা অহা কুংকিৰ ছ'চিয়েল মিডিয়া টীমটোৱে ব্যৱসায়িক ভিত্তিতহে কাম কৰিবলৈ আহিছিল। যদি হাৰিয়ানাৰ দলটোৱে কুংকিৰ প্ৰচাৰ শেষ হোৱাৰ পিছতো গুৱাহাটীত থকাটো অপৰাধ, তেন্তে খোৱাঙত কেনেদৰে নিৰ্বাচনী প্ৰচাৰ শেষ হোৱাৰ পিছতো হাৰিয়ানাৰ পৰা অহা প্ৰভাৰীৰ দলে নিৰ্বাচনৰ দিনটোত অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈৰ বাহন ভাঙি আৰক্ষীৰ আলহী নহ'ল? এই প্ৰশ্ন জ্যেষ্ঠ অধিবক্তা শান্তনু বৰঠাকুৰৰ। এনেকুৱা ধৰণৰ নিৰ্বাচনী বিধি উলংঘাৰ কিমান FIR ক'ত পৰিছে কোনোবাই খবৰ ৰাখিছেনে? কেৱল এগৰাকী প্ৰাৰ্থী কিয় বাছি লোৱা হৈছে? প্ৰথম কথাটো হ'ল সেইটো। আজি কুংকি চৌধুৰীয়ে এখন FIR দিছিলে, সেইখন FIRৰ ভিত্তিত কাৰোবাক গ্ৰেপ্তাৰ কৰা হ'লনে? এইবোৰোতো প্ৰশ্নৰ উত্তৰ দিব লাগিব। গাড়ী ভাঙিছিল লুৰিণজ্যোতি গগৈ, তালাচী চলিল ক'ত? লুৰিণজ্যোতি গগৈৰ ঘৰত। কিয়? আপোনাৰ এজন মন্ত্ৰী, এতিয়াও মন্ত্ৰী হৈ আছে সংবিধানৰ শপত লৈ, তেওঁ ঘোষণা কৰিছে যে কাইলৈৰ ভিতৰত, গধূলিৰ ভিতৰত এৰেষ্ট নকৰিলে আইন শৃংখলাজনিত পৰিস্থিতিৰ সৃষ্টি কৰিম। তেনেকুৱা এটা ভয়ংকৰ ষ্টেটমেণ্ট দিয়াৰ পিছত সেই মন্ত্ৰীজনক গ্ৰেপ্তাৰ কৰা হ'লনে? তেওঁৰ বিৰুদ্ধে কেছ ৰুজু কৰা হ'লনে? অসম বিধানসভা নিৰ্বাচনৰ ভোটদান প্ৰক্ৰিয়া সমাপ্ত হ'ল যদিও মধ্য গুৱাহাটী সমষ্টিক লৈ বিতৰ্কৰ অন্ত পৰা নাই। অসমৰ ৰাজনীতিত জেনজি প্ৰাৰ্থী হিচাপে জনপ্ৰিয়তা অৰ্জন কৰা নতুন প্ৰজন্মৰ এই প্ৰাৰ্থীগৰাকীক কলিতে মোহাৰি পেলোৱাৰ কাৰণে ৰচনা কৰা হৈছে নেকি ভয়ংকৰ ষড়যন্ত্ৰ? ইয়াকে লৈ উত্থাপন হৈছে বহুখিনি প্ৰশ্নৰ। ভিডিঅ' জাৰ্নেলিষ্ট কিংকু বৰ্মনৰ সহযোগত জয়ন্ত শৰ্মাৰ ৰিপৰ্ট DY365।